Are you ready? আজি আপোনালোকক বোকাঘাটৰে লোকেল ভাড়া টিপ আজি আপোনালোকক ব্লকৰ মাজেদি দেখাম বুলুক ভিডিওটো আপোনালোকক দেখাব আজি গৈ আছো আপোনালোকে হেখলকে চাব নমস্কাৰ আপোনালোকলৈ এয়া ৰাতিপুৱা মৰ্নিংতে প্ৰথম যাত্ৰা ভাড়া এয়া আহিছো মাৰিবলে ইয়াৰ দৃশ্যটো যদি আপোনালোকে চিনি পাইছে কোন জায়গা হয় আপোনালোকে কমেন্ট কৰি জনাওক আজি ইয়ালে ডেকোৰেশনৰ বস্তু লৈ আহিছিলো আপোনালোকক ভালকে দৃশ্যটো দেখাম আপোনালোকে নিশ্চয় চিনি পাব আৰু আপোনালোকে সহজ হৈ যাব আপোনালোকে কমেন্ট কৰি জনাবলে মন কৰক আপোনালোকে এয়া চাওক আপোনালোকক ভালকে দেখাম ইয়াৰ দৃশ্যটো আপোনালোকে তেতিয়া আপোনালোকে নিশ্চয় আপোনালোকে কমেন্ট কৰিব পাৰিব চাওক মই হাতুইটো লৈ আছো ইয়াক মাৰি দিও নেকি আপোনালোকে যদি কয় মাৰ বুলি মই মাৰি দিম আহিছো যেতিয়া আপোনালোকক ইয়াৰ ভিতৰৰ দৃশ্যটো আপোনালোকক ভালকে দেখাই দিম চাওক এয়া হৈ গল আমাৰ হিন্দু মানুহৰ বিয়া নহয় এয়া হৈ গল মুছলিম মানুহৰ বিয়া হয় মই অলৰেডি গম পাইছো সেই কাৰণে আপোনালোকক জনাই দিছো আৰু যদি আপোনালোকে আমাৰ বোকাঘাটৰ পৰা যদি এই ভিডিওটো যদি চাই আছে আপোনালোকে কমেন্ট কৰি জনাব আৰু বেলেগ ডিস্ট্ৰিক্টৰ পৰা যদি চাই আছে আপোনালোকে কমেন্ট কৰি জনাব তেতিয়া কি হ'ব আপোনালোকৰ কমেন্টৰ থ্ৰুৱেদি কিছুমান ভিডিও মই বনাব পাৰিম আৰু চাওক এইফালে মন কৰক আপোনালোকৰ ইয়াৰ ৰাস্তাৰ দৃশ্যটো অলপ দেখাওঁ চাওক এইফালে দি যাব এইফালে আপোনাৰ যোগী গাঁও নাহজন তিনিআলি এনেকৈ হয় মানে ডিফুলু নাহজন যাব পাৰে আৰু এইফালে যাব পাৰে আমাৰ যি নেকি আমাৰ নেশ্যনেল হাইৰোড যাব পাৰে এই জেগাডোখৰ নাম হৈ গ'ল গোহাঁইবাৰী হয় আপোনালোকে নিশ্চয় এতিয়া চিনি পাইছে এয়া হৈ গ'ল আমাৰ বোকাঘাট গোহাঁইবাৰী দৃশ্য হয় চাওক চাৰিওফালে পথাৰত এতিয়া বৰ্তমান সোণালী ৰং হৈছে ধান পকিছে আৰু এতিয়া মানুহবোৰকে লাহে লাহে ধান দাব এয়া চাওক মই বাহিৰৰ পৰা ৰাস্তাৰ পৰা আপোনালোকক দেখাইছো ইয়াৰ দৃশ্যটো চাওক আৰু ভিতৰত ফাইনেলি আপোনালোকক দেখাই দিছো বৰ্তমান এতিয়া ডেকোৰেশন আজিৰ পৰা হ'ব আৰু ফাইনেলি ইয়াৰ পৰা এতিয়া মই যাবলৈ ওলাইছো আপোনালোকে আজি এই ভিডিওটো আপোনালোকে হেকলকে উপভোগ কৰিব আজি বোকাঘাটত যিমানটো লোকেল ভাড়া মাৰো আপোনালোকক সকলো দৃশ্য আপোনালোকক আজি দেখাম এয়া চাওক এই সোফা সিট এখন লবলৈ আহিলো আপোনালোকে সোফা সিট কোনে কোনে ভাল পায় আপোনালোকে কমেন্ট কৰি জনাওক কলে আমাক অলপ ৰখিব লাগিব সেই কাৰণে আমি ইয়াতে অপেক্ষা কৰি আছো যিজনে লব সেই ব্যক্তিজন আহি পাবহি লাগিব আৰু সেইজনে পছন্দ কৰিব তেতিয়াহে আমি ইয়াৰ পৰা সোফা সিট নিব পাৰিম আৰু আপোনালোক এজন মানুহ দেখাইছো আপোনালোকে কওক আৰু হৈ গ'ল খালাস ঠিক আছে বাৰু আপোনালোকে অতি সোনকালে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনা এই মানুহজন হসাই গুঙা হয়নে নহয় আৰু আমি আকৌ বেলেগ জায়গাত এতিয়া এই সোফা সিট কিছু খালি কৰিবৰ কাৰণে গৈ আছো বৰ্তমান আৰু কিছু বস্তু মানে থাকি গ'ল আমি এইকেইটাও একে লগতে লৈ যাম আপোনালোকে ইয়াৰ দৃশ্যটো আপোনালোকে হয়তো চিনি পাবও পাৰে হয়তো নাপাবও পাৰে যদি আপোনালোকে চিনি পাইছে আমাৰ এই বোকাঘাটৰে দৃশ্য হয় জায়গাডোখৰ যদি আপোনালোকে যদি চিনি পাইছে আপোনালোকে কমেন্ট কৰি জনাই দিয়ক যত আমি খালি কৰিব লাগিব তালে আমি এতিয়া যাবলৈ ওলাইছো আপোনালোকো এই ভিডিওটোৰ মাজেদি মোৰ লগত আহি থাকক এয়া মন কৰক এয়া হৈ গ'ল আমাৰ বোকাঘাট মেন বোকাঘাট চেণ্টাৰ হয় এতিয়া আমি বোকাঘাট মেন চেণ্টাৰলৈ আহি আছো আৰু বোকাঘাট চেণ্টাৰৰ পৰা আমি হিন্দী স্কুলৰ ওচৰেদি আমি কলেজৰ ওচৰলৈ যাম আপোনালোকে নিশ্চয় আপোনালোকে চিনি পাব চাওক এই আমাৰ নতুন চন্দ্ৰমা হলৰ ওচৰৰ দৃশ্য হয় এয়া ফাইনেলি আমি এতিয়া আহি আছো
আমি এতিয়া যি নেকি আমাৰ কাকৰ থানৰ ওচৰৰ পৰা আমি আহি আছোঁ আপোনালোকক কৈ দিলোঁ জেগাডোখৰ নাম যদি আপোনালোকে তাৰ আগতে যদি আপোনালোকে কমেণ্ট কৰিছে তো আপোনালোকে ঠিকে আছে যদি পিছত যদি আপোনালোকে কমেণ্ট কৰিছে তেতিয়াহ'লে আপোনালোকে জেগাডোখৰ নিশ্চয় আপোনালোকে চিনি নাই পোৱা চাওক এই আমি হিন্দী স্কুলৰ ওচৰেদি আহিছোঁ যি নেকি আমাৰ বোকাঘাটৰ যি নেকি আমাৰ নেহেৰু ফিল্ড আমাৰ ষ্টুডেণ্ট ফিল্ড হয় তাৰ ওচৰেদি আহি আছোঁ আৰু এতিয়া আমি মণ্ডল অফিচৰ ওচৰেদি হয় আমি এইফালে মন কৰক এয়া হৈ গ'ল আমাৰ চিভিল SDO কোৱাৰ্টাৰ হয় আৰু মই ভাবিছিলোঁ মণ্ডল অফিচৰ কিনাৰেদি ওলাম কিন্তু সেইফালেদি গ'লে অলপ ভিৰ ভাৰ হ'ব পাৰে সেইকাৰণে মই ভাবিলোঁ তাৰ আগৰ ৰাস্তা দি মই ঘূৰিম এয়া চাওক সেইফালে দেখিছে সেইফালে হৈ গ'ল মণ্ডল অফিচ এতিয়া অলৰেডি মই নেশ্যনেল হাই ৰোড পালোহি আৰু ইয়াৰ পৰা বেছি দূৰ নাই কলেজৰ ওচৰত মই খালী কৰিম আপোনালোকে ভিডিঅ'টো আৰু বেছি নাই আপোনালোকে শেষলৈকে চাওক অলপ অপেক্ষা কৰি এয়া চাওক আমাৰ হনুমান মন্দিৰৰ ওচৰৰ দৃশ্য হয় বৰ্তমান এতিয়া আমি হনুমান মন্দিৰৰ ওচৰত পাইছোঁহি আৰু ইয়াৰ পৰা আৰু বেছি দূৰ নাই আৰু অলপ দূৰ আছে আৰু আপোনালোকে নাপাহৰিব এই ভিডিঅ'টো যদি আপোনালোকক বহুত যদি আপোনালোকক ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ সকলোবোৰ কৰিব মই আশা ৰাখিছোঁ আপোনালোকে কমেণ্ট কৰি জনাব এয়া চাওক মই গাড়ীটো বেক কৰি দিছোঁ ইয়াতে সকলো বস্তু খালী হ'ব সোফা সিট আৰু এইফালে দেখিছে তলত পৰা কুচন আৰু ইয়াৰ বিয়া পেণ্ডেল এই আগফালেও দিছে আৰু ছাতৰ ওপৰতো আছে আপোনালোকে নিশ্চয় আপোনালোকে যদি বোকাঘাটৰ মানুহে এই ভিডিঅ'টো যদি চাইছে নিশ্চয় আপোনালোকে চিনি পাব আৰু এয়া হৈ গ'ল আমাৰ বোকাঘাটৰ কলেজৰ ওচৰৰ দৃশ্য হয় মানে DFO ওচৰৰ আৰু যি নেকি এগেৰাতলি যাব পাৰে তাৰ কিনাৰৰ ৰাস্তা কিনাৰতে লাগি আছে চাওক আগফালেদি মই নমাম বুলি ভাবিলোঁ অসুবিধা হ'ল সেইকাৰণে পিছফালে গেটটো খুলি সোফা সিটকেইটা ইয়াতে নমাবলৈ সুবিধা হ'ব সেইকাৰণে মই গাড়ীটো সুমুৱাই দিলোঁ দেখিছে এই ৰাস্তাটোতে এগেৰাতলি যায় আৰু চাওক বাকী বস্তু নি আছে এতিয়া অলৰেডি সোফা সিটকেইটা আছে আৰু চাওক এই দুজনে কেনেধৰণে দুজন মানুহে কষ্ট কৰি নমাইছে এহেঁতৰ কাৰণে আপোনালোকে এটা লাইক কৰিব আৰু এহেঁতৰ কাৰণে কিবা এটা আপোনালোকে কমেণ্ট কৰিব এই ছাতৰ ওপৰত চাওক ছাতৰ ওপৰত পেণ্ডেল তৰিছে বহুত আকৰ্ষণীয় পেণ্ডেল হয় চাওক ছাতৰ ওপৰতো তেনেকৈ কৰিব পাৰে যা নেকি জেগা নাই তেনেকুৱা সকলোৱে এনেকৈ কৰিব পাৰে আৰু যদি আপোনালোকেও তেনেকৈ অসুবিধা হয় আপোনালোকেও ছাতৰ ওপৰত নিশ্চয় কৰিব পাৰিব আৰু এই ভিডিঅ'টো আজি বেছি আগ নবঢ়াওঁ ইয়াৰ পৰাই মই ভিডিঅ'টো সামৰণি মাৰিম চাওক এই লাষ্ট সোফা সিটখন নমাবলৈ বাকী আছে আৰু আপোনালোকে নাপাহৰিব এই ভিডিঅ'টো বিষয়ে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব আপোনালোকে লাইক কৰিবলৈ মই আশা ৰাখিছোঁ আপোনালোকে নিশ্চয় যে কমেণ্ট